Good morning. মই আজি ক্লাছ 7ৰ লেসন নাম্বাৰ 4 কাইণ্ডনেছ ইজ চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। কাইণ্ডনেছ অনুগ্ৰহ দয়া ইয়াতে দিছে ডু ইউ হেভ পিপল কামিং টু ইয়ৰ হাউচ টু চেল ডিফাৰেণ্ট থিংছ তোমালোকৰ ঘৰলৈ বিভিন্ন বস্তু বেচিবলৈ মানুহবোৰ আহেনে ইন গ্ৰুপছ শ্বেয়াৰ ইয়ৰ এক্সপিৰিয়েঞ্চেছ টক হাউ ইউ ফিল এবাউট ছাচ পিপল ডু ইউ অফাৰ ডেম টি গ্ৰুপত তোমালোকৰ অভিজ্ঞতাসমূহ আলোচনা কৰা তুমি ইয়াত আকৌ সুধিছে যে তুমি কেতিয়াবা তেওঁলোকক চাহ দি পাইছানে হিয়াৰ ইজ এ ষ্টৰি এবাউট এ ফেমিলি হু ৱাজ ভিজিটেড বাই 2 কাশ্মীৰী ভেণ্ডৰ্ছ এণ্ড হোৱাট হেপেণ্ড বিটুইন ডেম ইয়াতে এটা পৰিয়ালৰ কথা কোৱা হৈছে য'ত দুজন কাশ্মীৰী বস্তু বিক্ৰী কৰা মানুহ আহিছিল আৰু তেওঁলোকৰ মাজতনো কি হ'ল সেই বিষয়ে ইয়াতে কৈছে Every year when the rainy season comes to an end and the winter is about to begin, Kashmiri vendors arrive at the city. প্ৰতি বছৰে যেতিয়া বাৰিষা শেষ হয় আৰু শীতৰ আগমন হয় তেতিয়াই কাশ্মীৰী বেপাৰীসকল কাশ্মীৰী বস্তু বেচা মানুহসকল ইয়ালৈ আহি যায় চিটিখনলৈ আহি যায় They travel around the city to sell their handcrafted shawls, purses, blankets and even carpets. তেওঁলোকে গোটেই ঠাইখিনি গোটেই চিটিখন ঘূৰি ফুৰে আৰু কিহৰ কাৰণে ঘূৰি ফুৰে তেওঁলোকৰ ঘৰতে বনোৱা হাতেৰে বনোৱা শ্বল বেগ পইচা লোৱা বেগ ব্লেংকেট কম্বল আৰু কাৰ্পেট এইবিলাক বস্তু বেচিবলৈ তেওঁলোকে গোটেই চহৰখন ঘূৰি ফুৰে ইট ইজ এ হাৰ্ড লাইফ ফৰ দিছ ভেণ্ডৰ্ছ এই বেপাৰীসকলৰ এইটো এটা বৰ কষ্টকৰ জীৱন তাৰ পিছৰ পেজটোলৈ যোৱা Their hardship does not end with their long journey from Kashmir to the city. তেওঁলোকৰ কষ্টকৰ যাত্ৰা কাশ্মীৰৰ পৰা এই ঠাইখনলৈ অহাতেই চিটিখনলৈ অহাতেই কিন্তু শেষ নহয় ইনফেক্ট ইট ইজ জাষ্ট দ্য বিগিনিং আচলতে তেওঁলোকৰ এই কষ্টকৰ যাত্ৰাৰ এয়া এক আৰম্ভণিহে দে ষ্টে এট চিপ হোটেলছ এণ্ড ৰুম এৰাউণ্ড দ্য চিটি ষ্ট্ৰীটছ অল দ্য ডে তেওঁলোকে খুব কম খৰচৰ হোটেলত থাকে আৰু গোটেই খোজ কাঢ়ি ৰাস্তাই গোটেই ঠাইখিনি চিটিখন ঘূৰি ফুৰে দে আৰ বেণ্ড উইথ দ্য লোড অন দেয়াৰ বেকছ শ্বাউটিং দেয়াৰ ৱেৰ দে লুক ফৰ বায়াৰ্ছ তেওঁলোকে বস্তু কঢ়িওৱাৰ কাৰণে কি হৈ যায় বেকা হৈ যায় আৰু বেক চাইডে পিঠি চাইডে গোটেই হাউলি যায় আগলৈ বেকা হৈ যায় আৰু সিহঁতি চিঞৰি তেওঁলোকৰ বস্তু কিনাৰ কাৰণে গ্ৰাহক বিচাৰি ফুৰে I would have never known all this if it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law's house. ইয়াতে লিখকে কৈছে যে মই এই বিষয়ে একো নাজানিলোহেঁতেন যদিহে মই দুজন কাশ্মীৰী বস্তু বেচা মানুহক লগ নাপালোহেঁতেন ক'ত লগ পাইছিল তেওঁৰ ভিনীহিয়েকৰ ঘৰত We were seated in my brother-in-law's veranda when 2 Kashmiri vendors who looked like father and son came in. ইয়াতে লিখকজনে কৈছে যে আমি ভিনদেউৰ ঘৰৰ বাৰাণ্ডাখনতে বহি আছিলোঁ তেতিয়াই দুজন কাশ্মীৰৰ বস্তু বেচা মানুহ সোমাই আহিছিল The younger man carried a bundle on his back while the other, frail and old, called attention to their worries in sufficiently loud voice. Kashmiri shawls. ইয়াতে লিখকে কৈছে যে আমি ভিনদেউৰ ঘৰৰ বাৰাণ্ডাত বহি থাকোঁতে দুজন কাশ্মীৰী বেপাৰী বা কাশ্মীৰৰ বস্তু বেচা মানুহ সোমাই আহিল তেওঁলোকক দেখাত কেনেকুৱা লাগিছিল তেওঁলোকক দেখাত দেউতাক আৰু
পুতেক বা ল'ৰাৰ দৰে লাগিছিল য়ংজন ল'ৰা আৰু অলপমান দুৰ্বল আৰু বয়স হোৱাজন দেউতাক তেওঁলোকে এটেনশ্যন টু দেয়াৰ তেওঁলোকে গ্ৰাহকক কিনোতাসকলক তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিবৰ কাৰণে মানে ছাফিচিয়েণ্টলি লাউড ভইচ একদম সুবিধাজনকভাৱে ডাঙৰ ডাঙৰ মাতেদি চিঞৰিছিল কাশ্মীৰী চলছ তেওঁলোকে কি বুলি চিঞৰিছিল কাশ্মীৰী চল লাগিব নেকি বা কাশ্মীৰী চল তেনেকৈ চিঞৰি ফুৰিছিল I was surprised when my brother-in-law called the vendors in. মই বৰ আচৰিত হৈছিলোঁ যেতিয়া মোৰ ভিনীহিয়ে তেওঁলোকক ভিতৰলৈ মাতিলে I was sure that he needed nothing from them. মই নিশ্চিত আছিলোঁ যে তেওঁক একো বস্তু নালাগিছিল But he began examining their shawls and short jackets. কিন্তু তেওঁ কি কৰিলে সেই মানুহকেইজনৰ পৰা শ্বল আৰু চুটি জেকেট চাবলৈ ধৰিলে His wife, my sister, who was in the kitchen, got busy making tea. মোৰ বাইদেউ সেইখিনি সময়ত পাকঘৰত আছিলে আৰু ব্যস্ত হৈ আছিলে কিহত ব্যস্ত হৈ আছিলে চাহ বনোৱাত She knew that her husband would not buy anything from the vendors. মোৰ বাইদেৱে জানিছিল যে ভিনীহিয়ে সেই কাশ্মীৰী বস্তু বেচা মানুহকেইজনৰ পৰা একো নিকিনে I felt sorry for them. মোৰ তেওঁলোকলৈ বৰ বেয়া লাগিল When my brother-in-law asked me to buy something, যেতিয়া মোৰ ভিনীহিয়ে মোক কিবা এটা বস্তু তেওঁলোকৰ পৰা কিনিবলৈ ক'লে I politely declined. মই বৰ বিনীতভাৱে নম্ৰভাৱে নালাগে বুলি ক'লোঁ He then started chatting with the vendors about their families and their homeland. তাৰপিছতে মোৰ ভিনীহিয়ে কি কৰিলে সেই মানুহকেইজনৰ লগত তেওঁলোকৰ ঘৰৰ কথা সুধিলে তেওঁলোকৰ পৰিয়ালৰ কথা সুধিলে তেওঁলোক ক'ৰ পৰা আহিছে এইবোৰ কথা সুধিবলৈ ধৰিলে As they narrated the details of their different lives, I felt sad and guilty at being a party to such behavior. যেতিয়া তেওঁলোকৰ জীৱনৰ কথা গম পালোঁ মই তেওঁলোকৰ জীৱনৰ কথা গম পোৱাৰ পিছত মোৰ তেওঁলোকলৈ বৰ বেয়া লাগিল কিয়নো ভিনীহিয়ে তেওঁলোকৰ পৰা একো নিকিনে But my brother-in-law suddenly called out to his wife and asked her to serve the visitors something to eat since they would be hungry. কিন্তু হঠাৎ মোৰ ভিনীদেৱে ভিতৰত পাকঘৰত কাম কৰি থকা মোৰ বাইদেউক এই মানুহ দুজনৰ কাৰণেও কাশ্মীৰী চল বেচা মানুহ দুজনৰ কাৰণেও কিবা অলপ খোৱা বস্তু আনিবলৈ ক'লে কিয়নো তেওঁলোকৰ হয়তো ভোক লাগিছিল She quickly brought some food into the veranda. মোৰ বাইদেৱে তৎক্ষণাতে অলপমান খাদ্য বাৰাণ্ডাখনলৈ লৈ আহিল The vendors hesitated initially. মানুহকেইজনে ইতহস্ত কৰিছে খাবলৈ নালাগে দিয়ক এনেকৈ আৰু But agreed to eat when my brother-in-law insisted. কিন্তু মোৰ ভিনীহিয়ে যেতিয়া জোৰকৈ ক'লে তেতিয়া তেওঁলোকে খাবলৈ ৰাজি হ'ল After a hearty meal they left, promising to bring better things next year. আন্তৰিকতাপূৰ্ণ এই আহাৰখিনি খোৱাৰ পিছত তেওঁলোকে প্ৰমিছ কৰিলে যে অহা বছৰ তেওঁলোকে ইয়াতকৈও বেছি ভাল বস্তু লৈ আহিব I was then that my brother-in-law spoke to me. It was then তেওঁলোক যোৱাৰ পাছত মোৰ ভিনীহিয়ে মোক ক'বলৈ আৰম্ভ কৰিলে I am well aware of the hardships faced by these Kashmiri vendors, he said. তেওঁ ক'লে যে এই কাশ্মীৰী বস্তু বেচা মানুহকেইজনৰ সংঘাতপূৰ্ণ জীৱন কষ্টকৰ জীৱনৰ কথা মই জানো As I looked at him, still confused, মই অলপ কনফিউজ হৈ তেখেতৰ ফালে চালোঁ যে তেখেতে কি ক'বলৈনো বিচাৰিছে They eat in the morning and spend the rest of the day roaming around the city on foot, hungry and thirsty. তেওঁলোকে ৰাতিপুৱাই কিবা অলপ খাই গোটেই চহৰখন খোজ কাঢ়ি কাঢ়ি ঘূৰি ফুৰে পিঠিত সেই প্ৰকাণ্ড বেগখন লৈ বেগ আচলতে নহয় কাপোৰ এখনেৰে বান্ধি লৈ ফুৰে তেওঁলোকে আৰু ভোকে পিয়াহে দিনটো খোজ কাঢ়ি কাঢ়ি চল ল'ব নেকি বুলি গ্ৰাহক বিচাৰি ফুৰে
When I saw them, I wanted to offer them food. মই যেতিয়াই তেওঁলোকক দেখিছিলোঁ মই তেতিয়াই তেওঁলোকক খাদ্য দিবলৈ বিচাৰিছিলোঁ বা আহাৰ অলপ দিবলৈ বিচাৰিছিলোঁ। But they have their pride. কিন্তু তেওঁলোকৰ নিজৰ আত্মসন্মান আছে, তেওঁলোকৰ আত্মগৌৰৱ আছে, তেওঁলোকে হয়তো এনেকৈ দিলে নল'বও পাৰে। They would never accept anything unless I pretended I was interested in their wares. তেওঁলোকে কিন্তু তেওঁলোকৰ বস্তুৰ প্ৰতি যেতিয়ালৈকে মই আগ্ৰহ নেদেখুৱাওঁ তেতিয়ালৈকে কিন্তু আমি দিয়া একো বস্তুৱে তেওঁলোকে নলয়। সেইটো তেওঁলোকৰ আত্মগৌৰৱ। So I had to make the offer of the food look unplanned. গতিকে মই তেওঁলোকক খাদ্য দিলোঁ বা তেওঁলোকক মই অফাৰ এটা দিলোঁ চাহ খাওক বা এনেকৈ খাদ্য খাওক বুলি লুকড আনপ্লেন। মই কোনো প্লেনিং নকৰাকৈ দিয়াৰ নিচিনাকৈ খাদ্যখিনি দিলোঁ। মই বস্তুখিনি চালোঁ তেওঁলোকৰ, চাই থকাৰ মাজতে অলপ এওঁলোককো খাদ্য দিয়া বুলি ক'লোঁ। কিন্তু যদিও মানুহকেইজনক দেখুৱাই আনপ্লেনড কৰাৰ মানে কোনো প্লেনিং নকৰাকৈ খাদ্য তেওঁলোকক দিয়া হৈছিল, কিন্তু আচলতে এইটো ইয়াত লিখোঁতাজনৰ ভিনীহিয়েকে প্লেনিং কৰিয়ে তেওঁলোকক মাতি খাদ্য অলপ খুৱাইছিল। চেপ্টাৰটো ইমানতে শেষ হৈ গৈছে। ইয়াতে কাশ্মীৰী শ্বল বিক্ৰী কৰাসকলৰ জীৱনৰ কথা ক'লে, সংঘাতপূৰ্ণ তেওঁলোকৰ জীৱনৰ কথা ক'লে, তেওঁলোকৰ কষ্টৰ কথা ক'লে, লগতে ইয়াতে আমাক দয়াশীল হ'বলৈ, তেওঁলোকৰ প্ৰতিও দয়াশীল হ'বলৈও আমাক লিখকে ক'লে। কাৰণ তেওঁলোকে কষ্ট কৰে, তেওঁলোকৰ নিজৰ জীৱনৰ কাৰণে, পেটটোৰ কাৰণে তেওঁলোকে এনেকুৱা এটা কষ্টকৰ জীৱন যাপন কৰিবলগীয়া হৈছে। গতিকে লিখকে এইটোৱে ক'লে আৰু সেইকাৰণে প্ৰথমতে সুধিছিল যে তোমালোকে কেতিয়াবা এনেকুৱা মানুহক চাহ দি পাইছানে? নিশ্চয় তোমালোকৰ ঘৰলৈকো তেনেকৈ বস্তু বিক্ৰী কৰা মানুহ আহে, নিশ্চয় তোমালোকৰ ঘৰৰ মানুহেও চাহ দিয়ে, দেখিছাই নিশ্চয়। গতিকে চেপ্টাৰটো ইমানতে শেষ হৈছে। থেংক ইউ।